हेलो माय डियर स्टूडेंट्स तुम्हारे जो ये चेनेल नतुनक चेनेल सबसक्राइब करा और भिडिओ प्रथम शेषলৈকে चाबा। अष्टम श्रेणी समाज विज्ञान पार्ट 2 जनसंख्यार बृद्धि और वितरण এই लेसনৰ পৰা কিছুমান इम्पर्टेन्ट MCQ তোমালোকৰ কাৰণে লৈ আহিছোঁ। চোৱা क्वेश्चन नम्बर 1 2001 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন এ 2,66,38,407 জন। क्वेश्चन नम्बर 2 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা কিমান আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি 121.1 কোটি। क्वेश्चन नम्बर 3 তলৰ কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই? এইটো অনুশীলনৰ কুৱেশ্যন হয়। ইয়াৰ আনসাৰটো হ'ল অপশন সি কুমেৰু বা এণ্টাৰ্কটিকা। क्वेश्चन नम्बर 4 কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক? ইয়াৰ আনসাৰটো হ'ল অপশন সি এছিয়া। क्वेश्चन नम्बर 5 কোনখন মহাদেশৰ জনসংখ্যা সৰ্বনিম্ন? ইয়াৰ আনসাৰটো হ'ল অপশন ডি অষ্ট্ৰেলিয়া। क्वेश्चन नम्बर 6 2011 চনৰ লোকপিয়ল অনুসৰি এছিয়া মহাদেশৰ মুঠ জনসংখ্যা কিমান আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন এ 4,140 নিযুত। क्वेश्चन नम्बर 7 এছিয়া মহাদেশৰ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ? ইয়াৰ আনসাৰটো হ'ল অপশন বি 60%। क्वेश्चन नम्बर 8 জনসংখ্যা হিচাপত কোনখন মহাদেশৰ স্থান দ্বিতীয়? ইয়াৰ আনসাৰটো হ'ল অপশন সি আফ্ৰিকা। क्वेश्चन नम्बर 9 আফ্ৰিকা মহাদেশৰ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ? ইয়াৰ আনসাৰটো হ'ল অপশন বি 15%। क्वेश्चन नम्बर 10 চীন আৰু ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাই পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ? ইয়াৰ আনসাৰটো হ'ল অপশন ডি 37%। क्वेश्चन नम्बर 11 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মাটিকালি কিমান? ইয়াৰ আনসাৰটো হ'ল অপশন এ 78,438 বর্গ কিলোমিটার। क्वेश्चन नम्बर 12 2011 চনত অসমৰ জনসংখ্যা কিমান আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি 3.12 কোটি। क्वेश्चन नम्बर 13 কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি? ইয়াৰ আনসাৰটো হ'ল অপশন বি পূব এছিয়া। क्वेश्चन नम्बर 14 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন সি 382 জন। क्वेश्चन नम्बर 15 জনসংখ্যাৰ কেন্দ্ৰীভৱনৰ ভিত্তিত পৃথিৱীত কেইটা বিশেষ অঞ্চল চিনাক্ত কৰিব পাৰি? ইয়াৰ আনসাৰটো হ'ল অপশন বি 4টা।